ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, মানে অকণমান গাইডলাইনছত থাকিবলগীয়া আছে, সেইটো কাৰণে এনালিচিছৰ ভিডিঅ' দিয়া নাই। বাট এনালিচিছৰ ভিডিঅ' জলদি দিবলৈ আৰম্ভ কৰিম। আজি আপোনালোকে চাব পাৰে, আজি মোৰ ইভিনিং বেটছটোৰ লগত আছোঁ। এইখিনি আমাৰ ষ্টুডেণ্টছ, আৰু আজি অনলাইনৰ পৰা দুজন ষ্টুডেণ্টো আহিছে, তেখেতলোককো মই চিনাকি কৰাই দিম। মেইন কথা হৈ গ'ল, ভাল লাগিছে। ৰিচেণ্টলি 2-3 দিনৰ আগত আমি যোনখিনি ষ্ট্ৰেটেজি শিকাইছিলোঁ, ফিবনাচি হওক বা লেভেলছ কি ধৰণে বনাব লাগে, সেই লেভেলছৰ সহায়ত আজি আমাৰ সৰহভাগ ষ্টুডেণ্টে বহুত ধুনীয়া প্ৰফিট কৰি আহিছে। ভাল লাগিছে। আৰু এইটো নহয় যে ইলজিকেল প্ৰফিট কৰি আহিছে, ভাল লজিকত তেওঁলোকে প্ৰফিট কৰি আনিছে, ফিব ব্যৱহাৰ কৰিবলৈ শিকিছে। ভাল লাগিছে। বলক আমি চাওঁ তেওঁলোকে কি কি প্ৰফিট কৰিছে, কেনেকৈ কৰিছে বা কিনো ব্যৱহাৰ কৰিলে। ক্লিয়াৰ? এইফালে আজি কিমান প্ৰফিট কৰিলে দেখাই দিয়ক। 1200 আৰু চব চবৰে ওৱান নট। ঠিক আছে, অ'কে। মানে কি ষ্ট্ৰেটেজি ইউজ কৰিলে? ফিব ইউজ কৰিছে, অ'কে। ফিবনাচি ইউজ কৰিছে। এইফালে কিমান প্ৰফিট কৰিলে? 495, অ'কে। মানে চব বস্তুটো এনেকুৱা ন, ডিচিপ্লিন লাগে। আৰু এটা লগত কৈছে, এইটো বেছি ভাল লাগিছে। আৰু এই বস্তুটো যে ডেভেলপ কৰাব পাৰিছোঁ, নিজৰ ভাল লাগে। কি ইউজ কৰিলে? ফিব। আপুনি হা আজি নাই কোৱা, কালি কৰিছিলে নাই? কিমান পালে? 550। কি ইউজ কৰিছিলে? ফিব। আপুনি আজি নাই কোৱা, কালি কৰিলে? কিমান পালে? 400। কি ইউজ কৰিলে? ফিবে ইউজ কৰিছে। চ' ফিব লৈ চব মানে বিন্দাছ, অ'কে। এইফালে আজি প্ৰফিট নে লছ? লছটো দেখাই দিয়া। আজি চব লছো লিমিটেড আপোনালোকে চাব পাৰে। 326 মানে চব সিহঁতক মই লিমিট দি দিছোঁ যে ইয়াতকৈ বেছি লছ নকৰিবি, প্ৰফিটো লিমিটেড, ইয়াতকৈ বেছি প্ৰফিট নকৰিবি। বা যদি পটককৈ হৈ যায় ন, কেণ্ডেলে বেছি প্ৰফিট দি দিয়ে, তেতিয়া সেই প্ৰফিটৰ এটা অংকক তই ৰিস্ক ল। চ' সেইধৰণে। এইফালে আজি কি হ'ল? আজি লছ। আজি কাহিনীটো কৈ দিয়া, কেলে লছ হ'ল গম পাব আকৌ। মই মানে ঘৰলৈ গৈছিলো ঈদ বুলি, তাৰপৰা ঘৰৰ পৰা আহি থাকোতে ট্ৰেইনত ট্ৰেডটো ললো, ফিব মাৰিয়ে লৈছো। 0.6ৰ ওপৰত ক্লজিং দিছে, চি ললো। তাৰপিছত বেংক নিফটিত লৈছিলো ট্ৰেডটো এটা লট। তাৰপিছত 170 পইণ্ট দিছিলে, 170 পইণ্ট কেপচাৰ কৰিলা। 170। তাৰপিছত আপোনাৰ টাৰ্গেটটো হ'লে অকণমান থাকি গ'ল, মই এক্সিট কৰি দিলো, ৰিজেকশ্যনতে এক্সিট কৰিলো। তাৰপিছত এক্সিট কৰোঁতে এক্সিট নহ'ল, অৰ্ডাৰ ৰিজেক্টেড বুলি আহিলে। তাৰপিছত ৰেড কিনালে তললে পৰি গ'ল, গোটেইটো মাইনাছ। মানে কি হ'ল, তেখেতে ট্ৰেভেলিঙত আছিলে। চ' মই কৈছোঁ আগতে ভিডিঅ'ত, মোৰ ট্ৰেভেলিঙত এদিন লছ হৈ গ'ল। 1800 টকাত এক্সিট কৰিছে, -600 টকাত ওলাইছে, দেৰিকৈ ওলাইছে। চ' সেইটো কাৰণে ট্ৰেভেলিঙত ট্ৰেড নকৰিব। এইটো সৰু লছ, ওলাই যাব, হয়নে নহয়? কিমান লছ হ'ল? 675। ঠিক আছে, লছটো দেখুৱাই দিম। এইটো এনেকুৱা মাইনাছকৈ ওলাই ৰেট। ঠিক আছে। এইফালে আজি ট্ৰেড কৰিলা? আজি স্কুল গৈছে, ট্ৰেড নাই কৰা। স্কুল গৈছিলা, ট্ৰেড কৰিলা? কৰিছোঁ। কিমান? 371। 300। এইফালে দেখাই দিয়া। এটাই ট্ৰেড? এটা কিহত ল'লা? এইটো বেংক নিফটি। বেংক নিফটি কি লজিক কি? ফিবত ল'লা, অ'কে, বঢ়িয়া। এইফালে আপুনি ক'ৰ পৰা আহিছে? মই ধুবুৰী বিলাসী। ধুবুৰী। এইফালে চাব পাৰে কিমান পালে? 955। এটাই লট, আৰু ইয়াত ডাবল কোৱান্টিটি। মানে যদি লছ দিয়ে, আমি কিছুমান ষ্ট্ৰেটেজি ডাবল দেখুৱাইছো। লজিক কি আছিলে? লজিক স্যাৰ আপোনাৰ এইটো 5 মিনিটৰ 5 মিনিটৰ যোনটো শিকাইছো, আৰু এইটো এটা লছ দিলে, এগেইন মই ৰিএন্ট্ৰি ললো পিছলৈ। সেইটো এটা ল'লে। আপোনালোকক যে ইউটিউবত যোনটো 5 মিনিট থিয়ৰী যোনটো শিকাও ন, সেইটো লজিকতে তেখেতে কৰিছে। ঠিক আছে। এইফালে মোৰ পইণ্ট আছে 1200। কি মাৰিলা? ফিবত মাৰিলা, অ'কে, বঢ়িয়া। এইফালে সেইপিনে মোৰ 1100 প্ৰফিট। অঁ মই ফিব ইউজ কৰিছিলোঁ। অঁ ফিব প্ৰিভিয়াছ ডে হাই এণ্ড ল' প্লাছ 5 মিনিটৰ, মানে 5 মিনিট লজিকটো। অ'কে, বঢ়িয়া বঢ়িয়া। সেইটো মজা কাম কৰে। আৰু মেইন বস্তুটো, আমাৰ এজন ষ্টুডেণ্ট আছে, এইটো বেটছত নাই, কালিৰ বেটছত আছে। ইমান মজাকে উলিয়ালে ছুপাৰ ষ্ট্ৰেটেজি, 5 মিনিট ষ্ট্ৰেটেজি, দুইটা কম্বাইন কৰি বেক টেষ্ট কৰিছে। পাৰ মান্থ 1000 পইণ্ট নিজৰ ষ্ট্ৰেটেজি ক্ৰিয়েট কৰি পেলালে, মোৰ দুটা ষ্ট্ৰেটেজি কম্বাইন কৰি। ভেৰি গুড। ডেইলি প্ৰফিট কৰি আছে তেখেতে, ধুনীয়া কৰিছে। এইফালে আজি কৰা নাই, আজি নাই কৰা, কালি কৰিলো 550 পাইছিলে। কিহত মাৰিছিলে? কালি ফিব লৈছো। ফিব ইউজ লাগিছে, মানে বিশ্বাস হৈছে ফিবৰ ওপৰত, বুজিলে? এইফালে স্যাৰ কৰিলোঁ আজি কিমান পালে? 3700। 3700। অ'কে, বঢ়িয়া। আপুনি কিহত ইউজ কৰিলে? স্যাৰ ফিব অকল ফিব ইউজ কৰিছে? অনলি ফিব। ভেৰি গুড। এইফালে কৰিছা নাই? কিন্তু বৰ্তমান নাই কৰা। নাই কৰা। অহা মাহৰ পৰা কৰিম। স্কুল চলি আছে, সেইটো কাৰণে কৰিব পৰা নাই। অহা মাহৰ পৰা কৰিবা। ঠিক আছে, বঢ়িয়া। এইফালে ছাপৰ্ট ৰেজিষ্টেন্সত কৰিছে। ছাপৰ্ট ৰেজিষ্টেন্স কোনটো? 1 মান্থৰ সেই লজিকটো 0 পইণ্ট, সেইটো লজিকটো। অ'কে,
আমাৰ ছাপোৰ্ট ষ্টেপছ এটা সিক্ৰেট ফৰ্মুলা আছে এই লজিকত তেখেতে কৰিছে কিমান পালে দেখাই দিয়ক দুটা লছ হৈছিলে পাছত টোটেল প্ৰফিট 990 ওকে ভেৰি গুড বঢ়িয়া স্যাৰ আজি নাই গো আজি নাই কোৱা। যোৱাকালি 549 পাইছে যোৱাকালি 549 পাইছিলে এফালে আজি কিমান পালে 1700 চাও 1700 পালে ওকে লজিক কি 5 ৰাতিপুৱা লৈছিলে নেকি মানে গোটেই 5 টো মনিমত দিলে ডিউটিত আছিলে ওকে ওকে বঢ়িয়া ঠিক আছে আপোনাৰ ডিউটিত থাকে ন আপোনাৰ কাৰণে দুটা বস্তু মজা হ'ব এটা ফিনলে বস্তু যোনটো শিকাম ৰাতিপুৱা কাম কৰি শেষ হৈ যাব আৰু এটা শিকাম টিফিন ব্ৰেকত ল'ব পাৰিব 12টা বজাৰ পিছত এটা ষ্ট্ৰেটেজি এক্টিভেট হয় মই শিকাম ঠিক আছে এফালে আজি কৰা নাই ট্ৰেইন নাই লোৱা পেপাৰ টেট কৰিছা নাই কাম কৰিছে এনালাইচিছ ওকে বঢ়িয়া এফালে আজি কৰিলা কিমান পালা আজি 1000 ভেৰি গুড মানে কিহত ইউজ কৰিলা কি ইউজ কৰিলা 15M আৰু 15M 5 কম্বিনেশ্যন মানে বঢ়িয়া দুটা ষ্ট্ৰেটেজি যদি ভালকৈ যদি কম্বাইন কৰিব পাৰা ন মজা প্ৰফিট দিয়ে ভেৰি গুড এফালে আজি নাই কৰা কালি কৰিছিলা পাইছিলা না গ'ল 600 প্ৰফিট কি পাইছিলা টিবল আছে এফালে আজি নাই কৰা আচ্ছা নেক্সট মান্থৰ পৰা কৰিবা নেকি নেক্সট উইকৰ পৰা ওকে বঢ়িয়া এফালে ফিব ইউজ কৰি মাৰিছো ফিব ইউজ কৰিলা 1200 দুটা ট্ৰেড মজা ট্ৰেড আপোনালোকে চাব পাৰে পইণ্টছ কেপচাৰিং টু চক বহুত ভেৰি গুড এফালে আজি ট্ৰেভেলিঙত আছে চক এইটো ভেৰি গুড ভাল কৰিছে ট্ৰেভেলিঙত থাকিলে আমি কৰিব নালাগে ঠিক আছে এফালে 1000 এফালে 1000 বঢ়িয়া ভেৰি গুড এফালে কিমান আহিলে 1200 টকা দুটা ট্ৰেড মানে আপুনি এফালে দিয়া এই মোবাইলটো দিয়া তেখেত বেলেগ পিজিত থাকে আৰু এখেতে আমাৰ পিজিত থাকে আপুনি যদি চাই প্ৰিমিয়াম সেম এন্ট্ৰি এক্সিট সেম ভেৰি গুড এই বস্তুটো কোনে কৰিছিলে গম পোৱা মোৰ আগৰ পিজি ষ্টুডেন্টছে কৰিছিলে এণ্ড দে আৰ গেটিং ভেৰি গুড ৰিজাল্ট আজি ৰেটত ভেৰি গুড ঠিক আছে মানে চক লছ সেইদিনাখন পিজি 8টা মান ষ্টুডেন্ট আছিলে মোৰ আগৰ বেটছৰ প্ৰফিট কৰিলেও ডেইলি গোটেইকেইটা বেলেগ বেলেগ জেগাত থাকে অসমৰ প্ৰফিট কৰিলেও সেম প্ৰফিট কৰে এক্সিট এন্ট্ৰি পুৰা পাৰফেক্টলি সেম লছ কৰিলেও সেম লছ কৰে 8 দিনৰ পিছত লছ কৰিছে মোক দেখুৱাইছিলে গ্ৰুপত মই কৈছো ভেৰি গুড তুমি ভাল কৰিছো এদিন লছ দিছে বাট এই কনসিস্টেন্সিটো মেইনটেইন কৰ এন্ট্ৰি এক্সিট পাৰফেক্ট হ'ব লাগে ভেৰি গুড কনসিস্টেন্সি মেইনটেইন কৰা ঠিক আছে ফেলে কৈছে নাই কালি কৰিছিল আজি নাই কৰা কালি কিমান আহিলে কালি স্ক্ৰিনশ্বট থৈছিলে কালি 1500 কিহত ইউজ মাৰিলে এইটো সুপাৰ ষ্টাডি আৰু আপোনাৰ 5 শিকোৱাৰ পৰা 50 শিকোৱাৰ পৰা 50 ট্ৰাই কৰ 50 পুৰা প্ৰেক্টিছ কৰ পুৰা বেসড অন প্ৰেক্টিছ হয় নে নহয় এফালে আজি কৰা নাছিল আজি নাই কৰা যোৱাকালি কৰিছিল 300 ঠিক আছে স্যাৰ আজি কৰা নাই কিন্তু এনালাইসিস কৰিছো মিলিছে মিলিছে খুব ধুনীয়া প্ৰফিট আছে বঢ়িয়া কোনটো প্ৰেক্টিছ কৰিছা ফিভৰ প্ৰিভিয়াস ডে হাই আৰু আচ্ছা ঠিক আছে বুজি পাই গলো ওকে এফালে প্ৰেক্টিছ কৰিছা নাই প্ৰেক্টিছ কৰিছা ঠিক আছে ওকে সো ভাল লাগিলে আমাক বহুতখিনি আমি ষ্টুডেন্টছৰ লগত কথা পাতিলো ঠিক আছে সো এই আপোনালোকে চাব পাৰে যে তেখেতলোকে ধুনীয়াকৈ কনসিস্টেন্সিত কৰিছে মেইন বস্তুটো কি জানে ন টাইম লাগে এতিয়া এইবিলাক ৰিজাল্ট হেতৰ যোনটো অনুৱাইছো বা হেতি যোনটো ভুল কৰিছে হেতৰ ভুলৰ পৰা মই শিকিছো যে হেতক কেনেকৈ মডিফাই কৰিব লাগে বহুত ষ্ট্ৰেটেজি লাষ্ট দুদিনত নেক্সট লেভেল ষ্ট্ৰেটেজি মই মডিফাই কৰিলো এইটো বেটছে হয়তো হেতক ভিডিঅ' দিম বা নেক্সট বেটছেটো পাবই ঠিক আছে বাকি বিশেষ ক'বলগীয়া নাথাকে যি হয় অনেষ্টলি দেখুৱাইছো ক্লিয়াৰ আৰু নেক্সট আমাৰ হৈ গ'ল লাষ্ট বেটছত মই দেখুৱাইছিলো জানুৱাৰী বেটছ যোৱা সময়ত যে আপুনি চাব পাৰে ওপেনলি দেখুৱাইছো যাৰ যি লছ হৈছে যেনেকুৱা যি লছ হৈছে মাহ শেষত কেনেকুৱা হৈছে ঠিক আছে আৰু তেখেতলোকে নিজে কৈছে লছ কিয় হৈছিলে আৰু যোন কিজন প্ৰফিট ওলাইছে আজি এটাতো ধুনীয়া প্ৰফিট জানুৱাৰী বেটছৰ আমাৰ ষ্টুডেণ্ট এনেকুৱাও আছে কোৰ্স কৰাৰ পিছতে 1 লাখ 1.5 লাখৰ ওপৰ প্ৰফিটত ক্লোজিং কৰিছে বহুত ভাল লাগে ক্লিয়াৰ আৰু এফালে আমাৰ অনলাইনৰ ষ্টুডেন্টছ আছে ক্লিয়াৰ তেখেতলোকৰ লগত কথা পাতিলো অনলাইনত কৰি কেনেকুৱা পাইছে এফালে ঘৰৰ ক'ত কৈ দিয়া শিৱসাগৰ অনলাইনত কৰি কেনেকুৱা পাইছা ভাল পাইছা আজি টেট কৰিলা আজি কিমান পালা এনালাইসিস কৰিছে এইটো আপোনাৰ বিগ বাৰ এটা বনিছিলে ইএমএস কৰিছিল এইটো টাৰ্গেট হিট কৰিলে কিমান পালা আজি প্ৰফিট এনালাইসিস কৰিলো হা এনালাইসিস কৰিলা আজি ওকে আজি ট্ৰেভেলিঙত আছিলে আহি আছিলে এফালে আপুনি মই তিনচুকীয়া ওকে আপুনি কেনেকুৱা পাইছে অনলাইনত ভাল বস্তুটো বুজি পাইছে সব পাইছো আজি ভালকে টেট কৰিলে কৰিছিলো সৰুকে কিমান পালে মানে এইটো 221ত এক্সিট কৰিলে ট্ৰেভেলিঙত আছিলে সৰুকে ঠিক আছে কোনে বাকি ষ্ট্ৰেটেজিবিলাক বুজি পাইছে ন পাইছো কোনটো ষ্ট্ৰেটেজি ভাল লাগিছে মই এই ফিবে বেছি আটাইতকৈ বেছি ফিপ ভাল লাগিছে ন ওকে বঢ়িয়া সো
কৰি আছে তেখেতলোকে ধুনীয়াকৈ অসমৰ বিভিন্ন জেগা বা আপুনি ঘৰত থাকি কৰিব পাৰিব নাইবা আমাৰ ইয়াত আহিও কৰিব পাৰিব ঠিক আছে কোনো অসুবিধা নাই তলত ডেছক্ৰিপশ্যনত নাম্বাৰ আছে স্ক্ৰীনত নাম্বাৰ আছে যদি এডমিশ্যন ল'ব বিচাৰে আপুনি এডমিশ্যন ল'ব পাৰে আমাৰ বেটছ প্ৰায় 8-10 তাৰিখমানৰ পৰা জুলাই আৰম্ভ হ'ব এডমিশ্যন চলি আছে অফলাইন অলমষ্ট 20টা নে 15টামান চিট অকল বাকী আছে অনলাইনৰ চিট আছে ল'ব পাৰিব বাকী আৰু দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানটোৱে আছিলে আশা কৰোঁ আপোনালোকে অনেষ্ট পূৰা ধুনীয়াকৈ ৰিভিউ পালে উইথ এভৰি প্ৰুফ এণ্ড এভৰিথিং লগ পাম এটা নতুন ভিডিঅ' টিল দেন কিপ ট্ৰেডিং